হাই এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ বাটাৰ স্কচ আইচক্ৰীমটো আগবঢ়ালোঁ। যিটো ৰেচিপি মই আপোনালোকৰ লগত সম্পূৰ্ণ শ্বেয়াৰ কৰিম, আপোনালোকে একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰিব। তাৰ বাবে মই এটা চচত মই আধা কাপ চেনি লৈছিলোঁ। এইখিনি অলপ মেল্ট কৰি তাত অলপ বাটাৰ আৰু অলপ খুনা, আপোনালোকে কাজু হওক বা বেলেগ বাদাম দিলেও হ'ব, চিম্পুল বাদামটো দিলেও হ'ব, দি এনেকৈ মই এটা ক্ৰাঞ্চ বনাই ল'লোঁ। যিখিনি মই আইচক্ৰীমটোত ব্যৱহাৰ কৰিম তাৰ বাবে মই এইখিনি অলপমান খুন্দি ল'ব লাগিব। এতিয়া এইখিনি মই সাইড কৰি থৈ দিলোঁ। এতিয়া মই আইচক্ৰীমৰ বেছখিনি বনাবৰ কাৰণে এটা মিক্সি জাৰ ল'লোঁ। মিক্সি জাৰটোত মই প্ৰথমে দিলোঁ হাফ কাপ মিল্ক পাউডাৰ, হাফ কাপ চুগাৰ পাউডাৰ, হাফ কাপ ফ্ৰেছ ক্ৰীম আৰু 1 কাপ ফুল ফেট মিল্ক। এইখিনি দি ভালকৈ মই গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া ইয়াৰ পাছত মই ইয়াত এড কৰিম অলপমান য়েল্লো কালাৰ, য়েল্লো ফুড কালাৰ দিব আৰু লগতে অলপমান কেশৰ, আৰু যিহেতু বাটাৰ স্কচ ফ্লেভাৰত মই আইচক্ৰীমটো বনাব গৈ আছোঁ, গতিকে অলপমান বাটাৰ স্কচ ফ্লেভাৰ। এতিয়া এইখিনি দি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি হোৱাৰ পাছত মই যিহেতু এইখিনি মই ভালকৈ ছেট কৰিব লাগিব, তাৰ বাবে মই এটা এয়াৰটাইট কণ্টেইনাৰত এইখিনি ছেট হ'বৰ কাৰণে 1 ঘণ্টামানৰ কাৰণে ৰাখি দিম। এতিয়া 1 ঘণ্টামানৰ পিছত যিহেতু অলপমান ছেট হৈছে, বহুত বেছি ছেট হোৱা নাই, মই আনি পেলাই যিখিনি মোৰ ক্ৰাঞ্চ আছিলে, প্ৰথমে লিকুইড যেতিয়া ফৰ্ম হৈ থাকে তেতিয়াই নিদিব, তেতিয়া তললৈ বহি যাব। এতিয়া যিখিনি ক্ৰাঞ্চ মই ৰেডি কৰি ৰাখিছিলোঁ ভালকৈ গুড়া কৰি, এতিয়া এইখিনি ইয়াত মই এড কৰি ভালকৈ মিক্স কৰি দিম। একেবাৰে সহজ আইচক্ৰীমটো বনাবৰ কাৰণে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। এতিয়া এইখিনি ভালকৈ মিক্স কৰি মই এয়াৰটাইট কণ্টেইনাৰত ভালকৈ 8-10 ঘণ্টামানৰ কাৰণে ফ্ৰিজাৰত ৰাখি দিম। আপোনালোকে যদি অভাৰনাইট ৰাখিব বিচাৰে ৰাখিব পাৰে। এতিয়া এইখিনি মই গোটেই ৰাতি ৰখাৰ পাছত এতিয়া মই আপোনালোকক ৰাতিপুৱা দেখাই আছোঁ ৰিজাল্টটো। বহুত টেষ্টি আৰু ইয়ামি আছিলে ৰেচিপিটো। নিশ্চয় এবাৰ আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। আৰু লাইক কমেণ্ট আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব প্লিজ। আজিলৈ ইমানেই আছিলে। আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। এতিয়া চাওক টেক্সচাৰটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে আইচক্ৰীমটো কেনেকুৱা হৈছে।